বৰ্তমান সময়ত এটা ফোন কলে সমগ্ৰ অসমবাসীক কন্দুৱাইছে। হয়তো আপুনিও এই ফোন কল সামাজিক মাধ্যমত পাইছে আৰু হয়তো আপোনাৰো চকুৰ পানী ওলাইছে। হয়, আজি মই এই ফোন কলৰ সম্পূৰ্ণ অডিঅ' ক্লিপ লৈ আহিছোঁ আপোনালোকলৈ। এই ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চাব। হে গাইজ, কি খবৰ? আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল। আজি অন্য এটা ভিডিঅ' লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনালোঁ। মই অভিযান, আপোনালোকে চাই আছে লটি ঘটি ৰিয়েকশ্যন। তেতিয়াহ'লে ব'লকচোন আমি এই ভিডিঅ'টো চাওঁ আৰু ইয়াত সম্পূৰ্ণ অডিঅ' ক্লিপটো কেনেকুৱা হৈছিল আৰু সম্পূৰ্ণ কথাখিনি মানে কেনেকুৱা আছিল। ঠিক আছে, ব'লক আৰম্ভ কৰোঁ আজি ভিডিঅ'। এটা অডিঅ' ক্লিপে কপাইছে ৰাজ্য। আচ্ছা, মই পাপাই কৈছোঁ। কি কয়? পাপাই কৈছোঁ, পাপা। হেল্ল', মই পাপাই কৈছোঁ, দেউতাই। কোন পাপা? পাপা প্ৰতাপ চন্দ্ৰ বৰদলৈ। জীৱনৰ অন্তিম কালত পুত্ৰৰ মুখ এবাৰ চাবলৈ পিতৃয়ে কৰা কাকতি মিনতিয়ে কন্দুৱাইছে বহুজনক। সকলোকে ভাবিবলৈ বাধ্য কৰিছে, ইমান পাষাণ হ'ব পাৰেনে পুত্ৰ? আজিৰ সমাজত ইমান ধুনুকা হৈ পৰিব পাৰেনে পিতা পুত্ৰৰ তেজ মঙহৰ বান্ধোন? মই শিখ বেদৰ পৰা মই কথা পাতিব বিচাৰিছোঁ। মই এটা ইম্পৰ্টেণ্ট কথা ডিছকাছ কৰিব বিচাৰিছোঁ। বুজি পাইছে নাই এতিয়া কোনে কৈছে? কওকচোন। নহয়, বুজি পাইছে নাই কোনে কৈছোঁ? কথাটো কওকচোন, কি আছে? নহয়, কথাটো মই কওঁ, আগতে বুজি পাইছে নাই? প্ৰথমতে চিনি নোপোৱাৰ ভাও পুত্ৰৰ, কিন্তু তাৰপিছত কি হ'ল চাওক। কথাটো ক'লেহে মই বুজি পাম, একো কোৱাই নাই। নহয় নহয়, পাপা বুলি কওঁতে বুজি পাইছে নাই? বুজি পাইছোঁ বাৰু, কওকচোন। আচ্ছা, কথাখিনি শুনিলেই বুজি পোৱা যায়। সম্পূৰ্ণ অডিঅ' ক্লিপ আপোনালোকে পাব এই ভিডিঅ'তে। অলপো স্কিপ নকৰাকৈ ভিডিঅ'টো চাই থাকিব, ঠিক আছে? প্ৰায় 19-20 বছৰ দুয়োকে দেখা নাই। পিতাকে নাজানে তেওঁৰ নাতিপুতি কি আছে। বেড ৰেষ্টত থকা বৃদ্ধ পিতাকে বুজাইছে এবাৰ কাষলৈ। প্ৰথমে পিতৃৰ মাটি ধৰিব পৰা নাছিল পুত্ৰই। পিছত কথা শুনাৰ পিছত পুত্ৰ নিৰুত্তৰ। কেৱল সঁহাৰি দি শুনি গৈছে যেন আজিৰ যন্ত্ৰবৎ সভ্যতাৰ নিদাৰুণ প্ৰতিফলন এয়া। হেল্ল', ডক্টৰ অনলজ্যোতি বৰদলৈৰ লগত কথা পাতিছোঁ নেকি বাৰু? হয়, কৈ আছোঁ। আচ্ছা, আপুনি ঘৰত আছেনে? ক'ত আছে? আপুনি ঘৰত আছেনে চেম্বাৰত আছে? আপুনি কিহৰ কাৰণে ফোন কৰিছে বাৰু? নহয়, মই আপোনালোকৰ কথা এটা ডিছকাছ কৰিবৰ কাৰণে ফোন কৰিছোঁ। কওকচোন, কি হৈছে? আচ্ছা, মই পাপাই কৈছোঁ। কি কয়? পাপাই কৈছোঁ, পাপা। হেল্ল', মই পাপাই কৈছোঁ, দেউতাই। কোন পাপা? পাপা প্ৰতাপ চন্দ্ৰ বৰদলৈ। হেল্ল', মই প্ৰতাপ বৰদলৈ কৈছোঁ। কওকচোন। এতিয়া কথাটো হৈছে কি, মই শিখ বেদত আছোঁ। মোৰ অৱস্থাটো খুব বেয়া আৰু মই মানে লাষ্টত মই কেইটামান ইম্পৰ্টেণ্ট কথা ডিছকাছ কৰিব বিচাৰিছোঁ। মই মোৰ ফোনটোৰ পৰা মই কেইবাবাৰো ট্ৰাই কৰিলোঁ, কিন্তু নাপালোঁ। বিজি দেখুৱাই। এতিয়া কথাটো হৈছে কি, মই আজি বহুত বছৰ দেখা শুনা হোৱাই নাই। মই মানে এই লাষ্ট মমেণ্টত মই মুখখন চাব বিচাৰিছোঁ, লগতে তোৰ কিবা নাতিপুতি হৈছে যদিও মই তাহাঁতৰ মুখকেইখন চাব বিচাৰিছোঁ। ইম্পৰ্টেণ্ট কথাটো মানে কি, যে ইমান দিন দেখা নাই, সেইটো যদি তোৰ কনচিয়েঞ্চে যদি এলাউ কৰে, তো মোৰ লগত অকণমান কথা পাতিবলৈ সময় অকণমান উলিয়াব পাৰিলে ভাল। আৰু যদি কথা পাতিবলৈ মন নাই, তেতিয়াও মই একো হেৰি নাই, আৰু মোৰ কোনো চিম্পেথিৰ কাৰণে মই ফোন কৰিব বিচৰা নাই। মোক কোনো টকা পইচা হেল্পো নালাগে। মই খালি মোৰ জীৱনৰ লাষ্ট ষ্টেজত মই অকণমান মুখকেইখন চাব বিচাৰিছোঁ। এতিয়া হ'ব পাৰে এই ফোন কলটো এটা একেবাৰে দুখ লগা মুহূৰ্তত, মানে শেষ মুহূৰ্তত এটা দুখ লগা কথাই হৈছে, কিন্তু দুখ লাগিলেও জানো হ'ব?
আপোনালোকে সম্পূৰ্ণ কাহিনীটো শুনক। ৰেচপন্সটো কেনেকৈ দিয় সেইটো তোৰ ওপৰত কথা। মৃত্যুৰ 2 মাহৰ পূৰ্বে যোৰহাটৰ এগৰাকী পিতৃৰ চিকিৎসক পুত্ৰলৈ আৱেগিক ফোন। ফোনৰ এটা মূৰে পিতৃ প্ৰতাপ চন্দ্ৰ বৰদলৈ আৰু আনটো মূৰে চিকিৎসক পুত্ৰ ডাক্তৰ অনলজ্যোতি বৰদলৈ। 6 মিনিট 46 ছেকেণ্ডৰ এই টেলিফোনিক বাৰ্তালাপ ভাইৰেল। মই ভাবোঁ যে এই ফোন কলটোৱে আমাৰ সমগ্ৰ অসমবাসীক এটা মেছেজো দিছে। কিন্তু হৈ পৰাৰ পিছতেই কুলাংগাৰ পুত্ৰক গালি পাৰি জকি উঠিল সমগ্ৰ ৰাজ্য। সামাজিক মাধ্যমত চলিল তাৰেই চৰ্চা। পৰিয়ালৰ সৈতে তেওঁৰ কাহানী বাই সম্পৰ্ক ছেদ হৈছিল। জীৱনৰ শেষ বয়সত গুৱাহাটীৰ পৰা গৈ যোৰহাটৰ এখন অনাথ আশ্ৰম পাইছিলগৈ তেওঁ। এই অনাথ আশ্ৰমৰ স্বত্বাধিকাৰী যোৰহাটৰ পটীয়া গাঁৱৰ কোচ গাঁৱৰ বিনীত দত্ত নামৰ এজন লোকৰ ঘৰতেই আশ্ৰয় লৈ আছিল প্ৰতাপ চন্দ্ৰ বৰদলৈ। জীৱিত অৱস্থাত চিকিৎসক পুত্ৰ আৰু কন্যাক এবাৰ চাবলৈ বিচাৰিছিল যোৰহাটৰ লুৰুকিহাটৰ প্ৰতাপ চন্দ্ৰ বৰদলৈ নামৰ 81 বছৰীয়া লোকজনে। কিন্তু শয্যাগত পিতৃক চাবলৈ গুৱাহাটীৰ পৰা যোৰহাটলৈ আহিবলৈ সময় নহল চিকিৎসক পুত্ৰ কন্যাৰ। সেই দুখতে প্ৰতাপ চন্দ্ৰ বৰদলৈ মানসিকভাৱে ভাগি পৰাৰ লগতে স্বাস্থ্যৰ অৱনতি ঘটে। পৰৱৰ্তী সময়ত যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰা হৈছিল যদিও বুধবাৰে শেষ নিশ্বাস ত্যাগ কৰে প্ৰতাপ চন্দ্ৰ বৰদলৈয়ে। মানে তেওঁ মানে এতিয়া মানে অসুখ এটা হৈছে। মই যিয়ে সেই চাগে কয় আপোনাৰ সোধেও তেওঁক আপোনাৰ ল'ৰা ছোৱালী কি সোধে তেওঁ বেয়াও পায় সেইবিলাক কথা পাতিবলৈ। বোলে মই তালৈ ফোন এটা কৰি চাওঁচোন। ফোন নম্বৰটো পালে, ফোন নম্বৰটো পাই পেলাই তেওঁলোক ফোন কৰিলে। ফোন কৰি বাপেকৰ ফোনৰ পৰা ৰিচিভ নকৰা দেখি মই বোলো সেই কওক মোৰ ফোনটোৰ পৰা কওকচোন বাৰু, আপোনাৰ ফোনটো নহ'লে মোৰটোৰ পৰা কওক। মোৰ ফোনটো দুবাৰ কৰাৰ পিছত ধৰিলে, কোনে কৈছে খুলিলে। তাৰপিছৰ পৰা অডিঅ'টো মানে জীয়েকৰ কথা নোৱাৰিলোঁ দেই। ডাক্তৰ বুলি জানে, জীয়েকৰ ডাক্তৰ বুলি জানে। তাৰপিছত পিতেকৰ কথা মানে ই কয় বোলে সিও মানে ডাক্তৰ হেৰিয়তে আছে, লাইনতে কৰি আছে এতিয়া আৰু মানে কিনো কৰিব আৰু ঘৰৰ কথা মানে বিশেষকৈ নকয় তাৰমানে মানুহটোৱে নকয় মানে বিশেষ আমি সিমান নাজানো। কিন্তু জন্মদাতা পিতৃ বৰ্ণনা। এই পোষ্টেই সলাই দিলে পুত্ৰৰ প্ৰতি থকা সকলো ধাৰণা। মৃত্যুসজ্জাত থকা পিতৃৰ গাঁতৰ মিনতিয়েও পুত্ৰৰ হৃদয় নগলালে কিয় তাৰ কাৰণ বিচাৰি পুত্ৰ অনলজ্যোতি বৰদলৈৰ কাষত উপস্থিত হৈছিল নিউজ 18 অসম নৰ্থ ইষ্ট। মৃত্যুৰ সময়ত তেখেতে কৰা নাছিলে, নৱেম্বৰত কৰিছিলে। তেখেতৰ মৃত্যুটো পৰহি হৈছে, গতিকে নৱেম্বৰ মাহত কৰিছিলে। আৰু যিহেতুকে 18 বছৰৰ মূৰত আৱাজটো শুনিছোঁ, 18 বছৰ আজি তেখেতৰ লগত কোনো সম্বন্ধ নাই মোৰ। পুত্ৰই ক'লে কিদৰে পিতাকে নিষ্ঠুৰভাৱে 2006 চনতেই আমাৰ সৈতে সম্পৰ্ক ছেদ কৰিছিল দেউতাই মোক, বাইদেউ আৰু মাক মানসিকভাৱে হাৰাশাস্তি কৰিছিল। আমাক ঘৰৰ পৰা উলিয়াই দিছিল দেউতাই। মোৰ মা আৰু মোৰ বাইদেউ তেখেতে আমাক ঘৰৰ পৰা ওলাই দিছিলে তেতিয়াতে। সেইকাৰণে 18 বছৰ পিছত আৱাজ এটা পুতুককৈ ধৰিব দিগদাৰী হয়। প্লাছ এই কাহিনীটোৰ পৰা এটা ডাঙৰ মেছেজ পোৱা গৈছে, মানুহক আপুনি দুখৰ সময়ত বিচাৰিলে নহয়, মানুহক আপুনি সুখৰ সময়তো আপোনাৰ লগত ৰাখিব, তেতিয়াহে আপোনাক দুখৰ সময়ত সেই মানুহজনক আপুনি পাব। ঠিক আছে, আচলতে তেনেকুৱাই হৈছে কাহিনীটো। আৰু বাপেকে সেইটো সময়ত তেওঁলোকক নাৰাখিলে, খেদি পঠিয়ালে ঘৰৰ পৰা। আৰু এতিয়া দুখৰ সময়ত যদি বিচাৰে তেওঁলোকক, কেনেকৈ যাব বাৰু? সেইটো টাইমত হৈ গৈছিলে তেওঁ নিষ্ঠুৰ, আৰু এতিয়া তেওঁলোকক বিচাৰি গৈছে, তেওঁলোকক মাতিছে, কেনেকৈ আহিব? নোৱাৰে ন। নেটৱৰ্ক কানেকশ্যন সেইদিনাখন অলপমান বেয়া আছিলে। মই ভাবিলোঁ কোনোবা পেচেণ্টে ফোন কৰিছিলে নেকি, আৰু তেখেতে নিজৰ নম্বৰৰ পৰা কৰা নাছিলে, বেলেগৰ নম্বৰৰ পৰা কৰিছিলে। সেইকাৰণে প্ৰথমতে অলপমান ধৰিব পৰা নাছিলোঁ।
তাৰপিছত যেতিয়া শুনিলোঁ তেতিয়া কথাটোলৈ শুনিলোঁ তেখেতৰ মাতিছিলে লগ ধৰিম বুলি কৈছিলে কিন্তু মই কিবা কাৰণত যাব নোৱাৰিলোঁ এতিয়া মা বাইদেউ আৰু আমি সকলো ভালদৰে আছো ৭০ বছৰীয়া অসুখীয়া মা আমাৰ সৈতে সুখে শান্তিৰে আছে আমাতকৈ বেছি দেউতাৰ শাৰীৰিক মানসিক কষ্ট পাইছে মায়ে 2006 তেখেতে আমাৰ ঘৰৰ পৰা ওলাই দিছিলে আৰু তেখেতৰ নামত এখন FIR আছে দিছপুৰ পুলিচ থানাত গতিকে সেইবিলাক আমি পাৰ্চু কৰা নাই সেই কেছবিলাক আৰু প্লাছ মাৰ ওপৰত বহুত যথেষ্টখিনি নিৰ্যাতন আগৰ পৰাই আমি জন্মৰ আগৰ পৰাই চলাই আছিলে গতিকে সেইবিলাক বহুত কথা আছে ইফালে পিতৃৰ মৃত্যুৰ পাছত কৰিব লগাখিনি পুত্ৰ হিচাপে কৰি যাম বুলি আৱেগিকভাৱে ক'লে ডাক্তৰ অনলজ্যোতি বৰদলৈয়ে ইনফেক্ট ছেপ্টেম্বৰ মাহত তেখেতে এখন চিঠি এখন পঠাইছিলে চিঠি এখন ৰেজিষ্টাৰ্ড পোষ্টত আহিছিল মোৰ চেম্বাৰলৈ আহিছিল মোৰ বাইদেউৰ চেম্বাৰলৈ গৈছিলে তাত কোৱা হৈছিল যে তেখেতে আমাৰ পিতৃ নহয় কিন্তু তেখেতৰ নামটো ইউজ কৰি পেলাই আমি এই গোটেই আধাৰ পেন সেইবিলাক বনাই আছোঁ যিহেতুকে আমি এটা ভুল কাম কৰিছোঁ সেইকাৰণে তেখেতে চবকে ফাদিল কৰি দিব তেনেকুৱা এটা চিঠি এখন পাইছিলোঁ ঠিক আছে মই ৰাতিপুৱা আজি তিলনীটো দিলোঁ তিলনী দি পেলাই বাকী শ্ৰাদ্ধ ব্ৰততে আছোঁ মই এতিয়াও ব্ৰততে আছোঁ মাও ব্ৰততে আছে আমি বাইদেউ আছে চবেই ব্ৰততে আছোঁ আমি এতিয়া দুই পক্ষৰ ভাষ্য শুনাৰ পাছতেই আৱেগত গধুৰ হৈ পৰিছে প্ৰতিজন লোকৰ হৃদয় জীৱনৰ এছোৱা সময় দুখ লাঞ্ছনাৰে পাৰ কৰা পুত্ৰ কন্যাৰ এতিয়া পিতৃৰ প্ৰতি নাই টান পিছে সকলো শুনাৰ পিছতো সমাজত অনেকৰে ভাষ্য পিতৃৰ অন্তিম ইচ্ছা পূৰণ কৰি মানৱীয় মহানতাৰে সকলোকে ক্ষমা কৰি হৰ্যাগত পিতৃৰ খবৰ লোৱাটো দায়িত্ব নাছিল জানো উচ্চ শিক্ষিত ডাক্তৰ অনলজ্যোতি বৰদলৈৰ তো গাইছ ইমানে আছিল ভিডিঅ'টো আপোনালোকে কেনেকুৱা পালে সকলোৱে কমেণ্ট কৰি নিশ্চয় জনাব আৰু আপোনালোকে ভুলটো আচলতে কাৰ বুলি ভাবে সকলোৱে কমেণ্ট কৰিব ঠিক আছে আজি ভিডিঅ'ত ইমানে আছিল নেক্সট ভিডিঅ' আকৌ পাম তেতিয়ালৈ বাই বাই থেংকছ ফৰ ৱাচিং জয় অসম